মাছ খৰিকা দিছোঁ জুই ধৰি পেলাই। মাছ খৰিকা দি থ'লে 2 দিনৰ কাৰণে খাই থাকিব পাৰে, গন্ধ ভাৱ নোলায় তেতিয়া। আৰু এটা একেবাৰে জ্বলাই লৈছোঁ আজি এতিয়া পিটিকা কৰি খাবলৈ কাৰণে। আৰু ইফালেদি মই কচু এজোপা এতিয়া খান্দি আনোগৈ। কচু আনিলোঁ, কচুজোপা টেপুবিলাক চব গজিয়ে গ'লগৈ। ইয়াকে বাকলি চেলাই মেলি এতিয়া মই উতলাই থৈছোঁ পানী, ইয়াতে দি দিছোঁ। কচু বইল শাক খাই ভাল পাওঁ। মাছ দিছোঁ, ইয়াতে বিলাহীও দিছোঁ, নিমখ জলকীয়া হালধি সকলোবোৰ দি ঢাকন মাৰি থৈ দি আকৌ বেলেগে বইল কৰি থাকিবলৈ সময় নাইকিয়া হৈছে। মেচাৰী কেইডালমান মই এই কচু চব্জিৰ লগতে দি দিম। এনেকৈ গাঁঠি এটা দি লৈছোঁ। গাঁঠি এটা যদি আগবিলাক দি নলয় নহ'লে লেটিপেটি হয়, সেইকাৰণে এনেকৈ গাঁঠি এটা দি কচু চব্জিত যদি দি দিওঁ ভাল লাগিব খাবলৈ। এনেকৈ দি দিছোঁ। কচু প্ৰায় সিজিছে আৰু এতিয়া ঢাকন মাৰি থৈ দিম কিছু সময়। আৰু সুন্দৰভাৱে সিজিছে। এতিয়া চববোৰ সিজিলে আৰু এতিয়া ইয়াক থেতালি মেতালি এতিয়া ধনিয়া পাত কাটি এনেধৰণে ৰেডি কৰিছোঁ। মাছৰ পিটিকা, মেচাকী বইল আৰু আলু কবি ভাজি।